অহা 22 জুনৰ পৰা অম্বুবাচী মহাযোগ আৰু এই অম্বুবাচী মহাযোগৰ কাৰণে যি প্ৰস্তুতি আছে আমাৰ বিভাগসমূহে কৰি আছে আৰু দলীয় সমাজৰ লগত আলোচনা কৰি যেনেকৈ যি কৰিব লাগে কৰি আছে। আজি মূলতঃ মই আমাৰ যিটো কামাখ্যা কৰিডৰৰ পৰিকল্পনা আমি বহুদিন আগৰ পৰা কৰি আছিলোঁ, ইয়াত বিভিন্ন ধৰণৰ স্থানীয় লোকসকলৰ কিছু সমস্যা আছিল, তেখেতসকলৰ দোকান ঘৰ ইত্যাদিলৈ কিছু সমস্যা আছিল। এই সমস্যাবিলাক সমাধানৰ একেবাৰে শেষ পৰ্যায়ত আহিছে। গতিকে মই আজি নিজে আহি ইয়াৰ স্থানীয় ৰাইজক লগ কৰিলোঁ। ইয়াৰ দলীয় সমাজৰ কাৰ্যালয়তে দলীয় সমাজৰ দুয়োগৰাকী দলৰ উপস্থিতিত আমাৰ আয়ুক্ত ডাঙৰীয়া, আমাৰ চাৰ্কুল অফিচাৰ, ডিপাৰ্টমেণ্টৰ PWD বা ইয়াত যিসকলে কাম কৰিব কনচালটেণ্ট, L&T সকলোকে লৈ আমি কেনেকৈ হ'ব কি হ'ব আৰু ইয়াত যিসকলৰ কিছু ওজৰ আপত্তি যি আছিলে অহা সোমবাৰৰ পৰা এই ওজৰ আপত্তিখিনি লৈ কথা পতা হ'ব আৰু অহা সপ্তাহটোৰ ভিতৰত কমপ্লিট এটা সলিউশ্যন হৈ যাব আৰু সকলোৱে এই কামাখ্যা কৰিডৰটো বা ইয়াত যি উন্নয়নৰ কথা বা আমি ৰাইজৰ বিশেষকৈ ইয়ালৈ অহা যাত্ৰীৰ সা সুবিধাৰ কাৰণে যিখিনি কৰিব বিচাৰিছোঁ সকলোৱে সন্মতি জনাইছে আৰু সেই ধৰণে আমি কামখিনি ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছোঁ। অহা সপ্তাহৰ ভিতৰত এই গোটেইখিনি আমি সলিউশ্যন কৰি দিম। য'ত যি সৰু দুই এটা অলৰেডি তেখেতসকলক যি দিব লগা আছিল তেওঁলোকক নটিচ দিয়া হৈছিলে, কোৱা হৈছিলে যে কেনেকৈ কি হ'ব, কম্পেনচেশ্যন কেনেকৈ পাব, কি হ'ব, গোটেইখিনি কোৱা আছিল। তাত কাৰোবাৰ কিবা ওজৰ আপত্তি থাকে যদি এই 2-3 দিনত ল'ব দিছোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি অহা সপ্তাহৰ ভিতৰত আমি এইবিলাক ক্লিয়াৰ কৰি দিম।